প্ৰিয় বন্ধুসকল, আজি মই আপোনালোকক এনেকুৱা এটা ঔষধৰ কথা ক'ম, মানে আমাৰ একেবাৰে পৰিচিত আৰু আমি খাই থাকোঁ। গছজোপাটো আপোনালোকে দেখুৱালে চিনি পাব, কথাই নাই। গতিকে এই গছজোপাত যে আচৰিতজনক কিছুমান মানে ঔষধ আছে, বেমাৰ নিৰাময় কৰিব পৰা বা প্ৰতিৰোধ কৰিব পৰা। গতিকে এই ক্ষমতা যথেষ্ট আছে। বলক ভিডিঅ'টি আৰম্ভ কৰোঁচোন। ভিডিঅ'টি স্কিপ নকৰাকৈ চাব যাতে সকলো কথা গম পায়। এয়া অমিতা গছত আচলতে আমাৰ শৰীৰৰ বাবে বহুতো উপকাৰ কৰে। সেইবাবে আজিকালি দেশ বিদেশৰ বহু বিজ্ঞানীয়েই ইয়াৰ সত্যতা নিৰূপণ কৰিছে। এয়াই হৈছে ইয়াৰ পাত, বিশেষকৈ পেপেইন আৰু চাইম পেপেইন নামৰে এনজাইমো পোৱা যায়। এই দুয়োবিধ এনজাইম আমাৰ শৰীৰৰ দেহৰ পাচন প্ৰক্ৰিয়াত বিশেষকৈ সহায় কৰে। আৰু এই পাতত এলকায়ট জাতীয় যৌগ থাকে আৰু ই কৰ্কট ৰোগ প্ৰতিৰোধী ক্ষমতা বঢ়াব পাৰে। আৰু কিমান যে ঔষধীয় গুণ আছে, আপোনালোকে শুনিলে চকু কঁপালত উঠিব। আৰু ইয়াত আছে কেইবাটাও ভিটামিন, যেনে ভিটামিন এ, ভিটামিন চি, ভিটামিন ই পোৱা যায়। আৰু 9বিধ মান মানে খনিজ দ্ৰব্য পোৱা যায়। এইবোৰ হৈছে কেলছিয়াম, মেগনেছিয়াম, পটাছিয়াম, ছ'ডিয়াম, জিংক, মেংগানিজ, লো, তাম। অমিতা গছৰ পাতত কেঞ্চাৰ, মেলেৰিয়া, ডেংগু বেমাৰৰ প্ৰতিৰোধ ক্ষমতা যথেষ্ট আছে। মোটামুটি অমিতা গছ বা ইংৰাজীত কেৰিকানাথ পেপেয়া, ইয়াৰ পাতত লিভাৰ সংশোধন কৰা আৰু জণ্ডিছ লিভাৰ সমস্যাৰ উপৰিও ফেটি লিভাৰ, দেহৰ ইনচুলিন হৰম'ন বৰ্ধক ক্ষমতা আছে। গতিকে মানুহে আচলতে ভয় কৰে, ভয় কৰিব নালাগে। মই এয়া লৈছোঁ, ইয়াক ভালকৈ মই ৰসটো উলিয়াম, হাতেৰেই হওক। গতিকে চাব অলপ পাছত মই ইয়াক খাই আছোঁ। ভালকৈ অলপ থেতেলিয়াই ইয়াৰ ৰসখিনি উলিয়াই ল'ব। এই ঔষধবিধ মই আগতো ব্যৱহাৰ কৰিছোঁ, বিভিন্ন ৰোগতো অলপ অলপ কাম কৰে। ভয় কৰিব নালাগে আচলতে। এয়া দেখুৱাইছোঁ বাৰু। এয়া মই গিলাচত আপোনালোকৰ দেখাকে বাকি লৈছোঁ, চাওক। এইখিনি বিশ্বাস নকৰিলে ভালকৈ চাই লওক। এয়া মই খাই আছোঁ। অলপ তিতা আৰু একো নহয়। গতিকে আপোনালোকে খাই চাওক, যথেষ্ট বেমাৰৰ পৰা হাত সাৰিব। ভিডিঅ'টি কেনে লাগিল জনাবলৈ নাপাহৰিব। তেনেহ'লে
আজিলৈ আহোঁ নেকি, পিছৰ ভিডিঅ'ত আকৌ পুনৰ লগ পাম। যদি ভাল পায় লাইক শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। বাই বাই।